এই যিটো দীপৰ বিলত যোৱা ৰাস্তা আছে, এই ৰাস্তাৰ পৰিৱেশ দেখা পালে এনেকুৱা লাগিব যে আচলতে এইটো ৰাস্তা নহয়, একদম মাজত আপোনাৰ বহুত ডাঙৰ প্ৰকাণ্ড পুখুৰী, গাড়ীসমূহ সেইফালেৰে যায়, এইফালেৰে আহে, কিন্তু শিক্ষিত নাগৰিকো নাই, শিক্ষিত চৰকাৰো নাই। যিহেতু চৰকাৰ 4 মে'ৰ পিছত আহিব, বাকী যিমানবিলাক মই দেখিছোঁ গোটেই শ্ৰমিক। আজি গাড়ী এটা ৰাস্তা দি ভালকৈ পাৰ হৈ যাব নোৱাৰে। চৰকাৰে কাম কৰিছে, ভালকৈ কৰিব, কিন্তু ৰাস্তাসমূহ যদি আপোনালোকে যদি ভালকৈ চায়, তেতিয়া আপুনি বুজি পাব যে দীপৰ বিলত যোৱা ৰাস্তাসমূহ কেনেকুৱা আচলতে। প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ দৰে বনাই থৈ দিছে, গাড়ী অহা যোৱা খুব সমস্যা। গতিকে এই পদক্ষেপসমূহ কোনে ল'ব? এই পদক্ষেপসমূহ চৰকাৰে বা জনসাধাৰণে চৰকাৰক যাতে দৃষ্টিগোচৰ কৰে। এটা ভালকৈ আপোনালোকে ৰাস্তাটোত চাব, ভালকৈ গাড়ী এটা যাব নোৱাৰে, হঠাৎ হয় বাগৰি যাব পাৰে। বহু মানুহৰ সমস্যা হয় এই ৰাস্তাত। গতিকে মই এই ভিডিঅ'সমূহ ৰাইজৰ হাতত এৰিছোঁ। ৰাইজে যি কয়, যেনেকৈ ভাবে দীপৰ বিলত যোৱা ৰাস্তা, ঠিক আছে, VIP আগতে গৈছিল, আজিকালি যায় নে নাযায় নাজানো। গতিকে এই বস্তুখিনি সকলোৱে লক্ষ্য কৰি অসমৰ প্ৰত্যেক শিক্ষিত নাগৰিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্ৰমিকে দিব নালাগে মোক, ঠিক আছে, শিক্ষিত শ্ৰমিকে মোক দিব নালাগে, নাগৰিকে দিলে হ'ল। ধন্যবাদ।